গুৱাহাটী পৌৰ নিগমে আগতে আমি দিছিলোঁ যে আমাৰ যিসকল নিয়মিতভাৱে আমাৰ কৰ দি আছে তেওঁলোকে অহা এপ্ৰিলৰ 1 তাৰিখৰ পৰা 31 মে'লৈকে যোৱা মানে অহা 2 মাহ তেওঁলোকে যদি সম্পত্তি কৰ 1 বছৰ দি দিয়ে তা আমি 10% আমি ৰেহাই দিম আৰু সেইটো আগতে দিছিলোঁ তো নিশ্চয়কৈ সেইটো হ'লে ৰাইজৰ বহুখিনি সুবিধা হ'ব। কাৰোবাৰ যদি 12,000 14,000 1 লাখ টকা আছে প্ৰায় 10,000 বা 1200-1300 তেওঁলোকে প্ৰফিট পাব। তো এনেকৈ দিলে আমাৰ কৰখিনি আদায় দিয়াৰ কাৰণে আমি সোনকালে পাবলৈ সক্ষম হ'ম। সেইকাৰণে সমূহ গুৱাহাটীবাসী ৰাইজক আমি জনাইছোঁ যে তেওঁলোকে এপ্ৰিল মে' মাহৰ ভিতৰত তেওঁলোকৰ সম্পত্তি কৰখিনি যে আদায় দিয়ে তেনেহ'লে তেওঁলোকক 10% আমি ৰেহাই দিম। আমি সুবিধাৰ কাৰণে দিছোঁ আৰু যিহেতু নিয়মিত যিবিলাক কৰদাতা আছে তেওঁলোককো আমি এটা সহায় কাৰণে বা এটা মানে উদগনি যোৱাৰ কাৰণে আমি এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। গুৱাহাটী পৌৰ নিগমে আগতে আমি দিছিলোঁ যে আমাৰ যিসকল নিয়মিতভাৱে আমাৰ কৰ দি আছে তেওঁলোকে অহা এপ্ৰিলৰ 1 তাৰিখৰ পৰা 31 মে'লৈকে যোৱা মানে অহা 2 মাহ তেওঁলোকে যদি সম্পত্তি কৰ 1 বছৰ দি দিয়ে তা আমি 10% আমি ৰেহাই দিম আৰু সেইটো আগতে দিছিলোঁ তো নিশ্চয়কৈ সেইটো হ'লে ৰাইজৰ বহুখিনি সুবিধা হ'ব। কাৰোবাৰ যদি 12,000 14,000 1 লাখ টকা আছে প্ৰায় 10,000 বা 1200-1300 তেওঁলোকে প্ৰফিট পাব। তো এনেকৈ দিলে আমাৰ কৰখিনি আদায় দিয়াৰ কাৰণে আমি সোনকালে পাবলৈ সক্ষম হ'ম। সেইকাৰণে সমূহ গুৱাহাটীবাসী ৰাইজক আমি জনাইছোঁ যে তেওঁলোকে এপ্ৰিল মে' মাহৰ ভিতৰত তেওঁলোকৰ সম্পত্তি কৰখিনি যে আদায় দিয়ে তেনেহ'লে তেওঁলোকক 10% আমি ৰেহাই দিম। আমি সুবিধাৰ কাৰণে দিছোঁ আৰু যিহেতু নিয়মিত যিবিলাক কৰদাতা আছে তেওঁলোককো আমি এটা সহায় কাৰণে বা এটা মানে উদগনি যোৱাৰ কাৰণে আমি এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।